আজি মোৰ স্বামীৰ নামত এইটোৰ লোন লোৱাৰ কাৰণে মোৰ আজি বহুত মনত শান্তি পাইছোঁ। মোৰ ল'ৰাই এইখিনি কৰিব পাৰিছোঁ যে সেইকাৰণে মই বহুত সুখ পাইছোঁ আৰু আগলৈ যাতে স্কুলখন ভালকৈ চলি থাকে মই তাৰে কামনা কৰিছোঁ। পৰীক্ষাৰ কাৰণে তৰণখন দিবৰ কাৰণে আমি যিখিনি সুবিধা পালোঁ তাৰ কাৰণে স্কুল কৰ্তৃপক্ষক বহুত ধন্যবাদ জনাইছোঁ। সেইখিনিয়ে ক'ব যথেষ্ট ক'ব লাগিব যে আপোনালোকৰ ভাগ্য বুলিও ক'ব লাগিব। আজি সেইখিনি কথা গম পাই বহুত ভাল লাগিল যে আমাৰে ভাগ্য, কাৰণ ইয়াৰ পিছত আৰু এনেকৈ তৰণ দিয়াৰ কাৰণে হেৰি নাথাকিব। আজি ইয়াতে স্মৃতিচাৰণ আৱৰ্তন কৰা হ'ল। কোন কেনেকুৱা ধৰণৰ নাই, খুবেই ভাল লাগিল। কি ক'ব দেউতাক লৈ কি ক'ব? দেউতাৰ স্মৃতি ৰক্ষাৰ কাৰণে তৰণখন যে দিব পাৰিছোঁ সেইটোৱে আৰু আমাৰ সৌভাগ্য বুলি ভাবিছোঁ। আৰু দেউতাই এই স্কুলখনৰ কাৰণে বহুত কৰিছিলে, সেইকাৰণে আৰু সেইটোৱে আৰু সভা আচলতে আমি গৌৰৱান্বিত। তেখেতক মই সৰু থাকোঁতে দেখিছিলোঁ, ইয়াতে কিবা বল খেলা চাব আহোঁতে দেখিছিলোঁ, কিন্তু তেখেত যে এনেকুৱা মানুহ গম পোৱা নাছিলোঁ। মাজে মাজে আমাৰ ষ্টাফত এই কথাবিলাক ওলালে আৰু তেনেকৈ কিছু গম পাওঁ। গতিকে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ এইকাৰণে ভাল লাগিছে যে আমি যিহেতু সদায় চাকৰি কাল যেতিয়ালৈকে থাকে এই তৰণটোৰ তলেদি আমি অহা যোৱা কৰিম, গতিকে আমাৰ নিশ্চয় মনত পৰিব কথাটো। এইটো তেখেতৰ মানে স্মৃতিত সজা তৰণ, যাওঁতেও মনত পৰিব, আহোঁতেও মনত পৰিব, আৰু সেইকাৰণে আমি ভাল লাগিছে। আৰু আমাৰ এছএমডিচিকো আমি মোৰ বিদ্যালয় প্ৰধান হিচাপে ধন্যবাদ জনাইছোঁ। এনেকৈ এটা তৰণ নিৰ্মাণ কৰি তেখেতসকলে দান কৰিছে, কিন্তু প্ৰচেষ্টাটো আমাৰ এছএমডিচিৰ মানুহখিনিৰ প্ৰচেষ্টা, তেখেতসকলে দান কৰিছে। যেই নহওক ভাল লাগিছে, আৰু এনেকুৱা এখন আজি সভা অনুষ্ঠিত হোৱাত খুবেই ভাল লাগিছে, আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ। এইখিনিয়ে। হয়তো অলপ ইম'চনেল হৈছোঁ, কিন্তু মানে এটা কথাই ভাল লাগে যে আজি পিতা, আমাৰ মানে দেউতা নহয়, পিতা বুলি কওঁ, দেউতা বুলি কৈছিলোঁ, পিতা প্ৰতিষ্ঠাপক হেডমাষ্টাৰ, আৰু পিতাৰ স্মৃতিৰ কাৰণে যিখন তোৰণ মোৰ দাদা বা আমাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আগবঢ়াইছে, সেইখিনিলৈ আমি সঁচাকৈ গৌৰৱান্বিত। আৰু এইখন তোৰণৰ সাক্ষী আমাৰ পিতাই নহয়, এই অঞ্চলবাসীয়ে হয়। গতিকে সেইখিনি আমাৰ কাৰণে এটা বহুত সৌভাগ্যৰ কথা, আৰু আমি তাক লৈ মানে শান্তি, গৌৰৱান্বিত আৰু মানে সমৃদ্ধ, মানে এই তোৰণখন লৈ পেলাই। আৰু এই স্কুলৰ উন্নতি কামনা কৰি আমি পৰিয়ালবৰ্গৰ হৈ আপোনালোকৰ ওচৰত ধন্যবাদ জনাইছোঁ। আজি মোৰ স্বামীৰ নামত এইটোৰ লোন লোৱাৰ কাৰণে মোৰ আজি বহুত মনত শান্তি